নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাৰ দ্বাৰা লিখিত চেমনিয়াৰ এডভেঞ্চাৰ উপন্যাস দুৰন্ত দুৰ্ধৰ্ষ আহকচোন শুনো 1 ডাঙৰটো ল'ৰাৰ নাম ৰণ বয়স তাৰ 11-12 বছৰ মানেই হ'ব সৰুটো ল'ৰাৰ নাম জন তাৰ বয়স 9-10 মান হ'ব দুয়ো ভাই ককাইৰ মাজত খুব মিল ইটোৱে সিটোক নেদেখিলে থাকিব নোৱাৰে ইটো সিটোৰ যেন চাহ আহে দিনৰ দিনটো দুয়ো ভাতৃ অৰণ্যৰ মাজে মাজে ঘূৰি ফুৰে ৰণৰ হাতত থাকে এখন ধনু আৰু পিঠিত ওলমাই ৰখা টুনত এমুঠিমান কাঁড় বাওঁ কান্ধত কেইবা মিটাৰো দীঘল এডাল ৰছী সদায়ে থাকে জনৰ হাতত আকৌ সকলো সময়তে এখন কুঠাৰ আৰু কঁকালত এখন ডেগাৰ ওলমি থাকে ৰণ কাঁড় মৰাত পাৰ্গত সেইদৰে আঁতৰৰ যিকোনো বস্তুলৈ ৰছী দলিয়াই ধৰাটো ৰণ পাৰ্গত জনে এহাতেৰে কুঠাৰ যিমান ক্ষিপ্ৰতাৰে চলাব পাৰে সেইদৰে আনখন হাতেৰে ডেগাৰ সমান ক্ষিপ্ৰতাৰে চলাব পাৰে জন ৰণতকৈ সৰু হলেও তাৰ শক্তি ৰণতকৈ অনেক বেছি ৰণৰ শৰীৰ লাহি আৰু ওখ কিন্তু জন ৰণতকৈ সামান্য চাপৰ আৰু শকতাৱত স্বভাৱৰ ফালৰ পৰা ৰণ শান্তশিষ্ট আৰু জন খঙাল জন কোন সময়ত ৰুষ্ট আৰু কোন সময়ত তুষ্ট কোনেও ধৰিব নোৱাৰে ৰণক ধনুকাঁড় মাৰিবলৈ বা জনক ডেগাৰ বা কুঠাৰ ব্যৱহাৰ কৰিবলৈ সিহঁতৰ দেউতাকেই শিকাইছিল এতিয়া দেউতাকৰ বয়স হৈছে ডেকাকালত ৰণ আৰু জনৰ দেউতাক কেৰণৰ এনেধৰণৰ অস্ত্ৰ চালনাত সমকক্ষ কোনোৱেই নাছিল কেৰণক সকলোৱে ন্যায়ৰ অৱতাৰ বুলি কয় অন্যায় সহ্য কৰিব নোৱাৰে কেৰণে দোষীক দণ্ড বিহাত কেৰণ যেনেদৰে সিদ্ধহস্ত সেইদৰে সন্তক ৰক্ষা কৰিবলৈকো পিছ নোহোহকে ৰণ আৰু জনক কেৰণ বা ককাদেউতাক কোচালাই তাকে শিকায় দুখীয়াক সহায় কৰিবা দুৰ্বলীক ৰক্ষা কৰিবা অন্যায়ক প্ৰশ্ৰয় নিদিবা য'ত ন্যায় তাতে থাকিবা ৰণ জনৰ ককাদেউতাক এতিয়াও জীৱিত বয়স অৱশ্যে 60-70 মান হ'ব কিন্তু চেহেৰা এতিয়াও আতিল গাত এতিয়াও যথেষ্ট শক্তি সাগৰৰ পাৰত পাহাৰ পৰ্বতেৰে ঘেৰা গাঁওখনতে ৰণ জনহঁতৰ ঘৰ বিশাল গাঁওখনৰ কেৰণেই অধিপতি বিপদ আপদত গাঁওখনক কেৰণেই ৰক্ষা কৰে বিপদ মানে এটাই বিপদ জলদস্যুৰ আক্ৰমণ জলদস্যুবোৰে কেতিয়াবা হঠাৎ গাঁৱত আহি আক্ৰমণ কৰে গাঁওবাসীৰ ওপৰত অত্যাচাৰ চলায় টকা পইচা লুট কৰে লগতে ডেকা গাভৰুবোৰক ধৰি লৈ যায় আৰু দূৰ দেশত কৃত দাসৰূপে বিক্ৰী কৰি দিয়ে আজি কেইমাহমানৰ পূৰ্বে গাঁওখনত ডাঙৰ জলদস্যুৰ দল এটাই গভীৰ নিশা অন্ধকাৰৰ সুযোগ লৈ আক্ৰমণ চলাইছিল কিন্তু কেৰণৰ বুদ্ধি আৰু বিক্ৰমে গাঁওখনক ৰক্ষা কৰিলে জলদস্যুৰ কাৰণে কেৰণ সদায় সজাগ পুৱাতে ৰণ আৰু জন ওলাই গৈছে হাবিৰ ফালে লগত একোটাকৈ খাদ্যৰ টোপোলা মাক দেউতাকে বাধা নিদিয়ে অৰণ্যত অকলে অকলে যিমানে ঘূৰিব সিমানে সাহসী হ'ব বুদ্ধিও বাঢ়িব লগতে অস্ত্ৰ চালনাতো বেছ পাৰদৰ্শী হ'ব পাৰিব আজি আমি সাগৰৰ পাৰে পাৰে যাওঁ বল জনে ক'লে ৰণ সন্মত হ'ল ঘৰৰ পৰা দক্ষিণত সাগৰখন দূৰ যথেষ্ট প্ৰায় 1.5 ঘণ্টাৰ বাট একে লেঠাৰিয়ে ঘণ্টাৰ পিছত ঘণ্টা খোজ কঢ়াটো ৰণ জনৰ বাবে কোনো কথাই নহয় সৰুৰ পৰাই অভ্যাস কৰি আহিছে সাগৰৰ পাৰত এটা দীঘলীয়া পাহাৰৰ একাংশ বাঢ়ি গৈ সাগৰত সোমাই পৰিছে ৰণ আৰু জনে সেই ঠাইত উপস্থিত হৈ সাগৰৰ ফালে চালে ক'তো একো নাই মাথোন পানী পানী আৰু পানী কিছু সময় এক দৃষ্টিৰে চাই থকাৰ অন্তত জনে কঁকালৰ পৰা ডেগাৰখন উলিয়াই শিলৰ ফাকে ফাকে সোমাই থকা কেঁকুৰাবোৰ খুচি খুচি উলিয়াই ঘপিয়াবলৈ ধৰিলে এইবোৰ কি কৰিছ জন বল অলপ আগবাঢ়ো ৰণে ক'লে দুয়ো আগবাঢ়িল অৰণ্যৰ মাজত ঘূৰি ফুৰোতে জনে হঠাৎ এডাল সাপ দেখা পালে প্ৰায় 12-14 হাতমান দীঘল ভয়ংকৰ Sample complete. Ready to continue?